Hello guys, welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে আৰু guys ৰানিং কেনেকুৱা চলিছে পুৰা ভালছে প্ৰেক্টিস কৰি থাকক আৰু বেছি দিন নাই আৰু মোৰ অলপ গাটো বেয়া হৈছে নাজানো কি হৈছে মানে এইকেদিন সৰ্দি জ্বৰ অলপ হৈ আছে আৰু সো গাইস আপোনালোকে বহুতে কমেন্ট কৰিছে মোক ৰানিং আৰু মেডিকেলৰ বিষয়ে সো আজি ৰানিংৰ বিষয়ে কিছুমান কথা ডিসকাস কৰোঁ সো ৰানিং গাইস ৰাস্তাত হয় আপোনালোকে সকলোৱে গম পায় চাগে যোন সকলে নাজানে তেওঁলোকক কৈ দিছো ৰাস্তাত হয় আৰু এইটো আপোনালোকৰ কাৰণে বহুত ইজি হ'ব কাৰণ আমাৰ অসম পুলিচ যেহেতু 1600 মিটাৰ সেম 1600 মিটাৰে হয় তাতো এসএসসি জিডিটো কিন্তু অসম পুলিচত 200 মিটাৰকে চক্কৰ লগাব লগা হয় ন 8 পাক কিন্তু তাত তেনেকুৱা নহয় যেহেতু গ্ৰাউণ্ডতকে ৰাস্তাত অলপ মান টাইমটো কম লয় আপোনালোকে সবে গম পায় আমাৰ জোহাট সেন্টাৰত গাইস দুটা চক্কৰ লগাব লগা হয় যেহেতু ৰাস্তাটো ৰাউন্ড কে আছে আৰু গাইস 30 সেকেন্ড বেছিও হয় ন 1600 মিটাৰত যেহেতু আমাৰ অসম পুলিচত 8 মিনিট দিয়ে আৰু 8.5 মিনিট দিয়ে সো বহুত ইজি স্টেপ আপোনালোকৰ হৈ যাব একো টেনচন লব নালাগে আৰু সাপোৰ্ট কৰিবলৈ তেওঁলোকে ৰাস্তাৰ মাজে মাজে থাকেই দৌৰি থকা সময়ত তেনেকুৱা সাপোৰ্ট কৰা মানুহ এজন যদি থাকে কিমান ভাল লাগে মানে জোসটো বাঢ়ে আৰু আপোনালোকৰ এটলিষ্ট 10 সেকেন্ড বা 20 সেকেন্ডটো কম হৈ যায় আৰু 10 সেকেন্ড 20 সেকেন্ডৰ ভ্যালু আপোনালোকে বহুত ধুনিয়াছে জানে আৰু গাইস ৰানিংৰ সময়টো ৰানিংৰ मतलब দিনা খোৱা বস্তুটো 100% লৈ যাবই যাব কাৰণ যেহেতু বহুত ৰাতিপুৱা যাব লগা হয় পুলিচৰ লিখা নহয় কি 4টা বজাত আপোনালোকে মৰ্নিং 4টা বজাত ঘুমাই পেলাই ইভিনিং 4টা বজাত যে ৰানিং কৰিবলৈ পায় তেনেকুৱা নহয় ৰাতিপুৱাই 7টা 8টা বজালৈকে ৰানিং কমপ্লিট হৈ যায় 7:30 লৈকে তো হৈ যায় এগাল মান পুৰা দৰাই দিয়েটো কিন্তু বাকি হাইট আৰু ওয়েটৰ मतलब প্ৰসেসটো অলপমান স্লো হয় তেতিয়া মানে বহি থাকিব লগা হয় হেতু সময়টো বহুত বেছি ভুক লাগে সো 100% লৈ যাবই সো আপোনালোকে ৰানিংৰ টাইম মতে যাব লেট নকৰিব যি সকলৰ ঘৰ দূৰ হয় তাতে একদিন আগত গৈ প্লাই ৰুম লৈ থাকিবগে কাৰণ তেওঁলোকে টাইমৰ বহুত পাক্কা হয় সো আৰু বহুত ৰাতিপুৱাতে হৈ যায় না সব হেতু কাৰণে সোনকালে যাব মানে টাইমত পাই যাবগে তাত সো ডকুমেন্টস আপোনালোকক গাইস 5 কপি মান ফটো আৰু আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো নিজৰ আইডেন্টিটি প্ৰুফ এখন লৈ যাব আৰু এডমিটখন দিয়াই থাকিব কি লাগে আৰু বি কেয়াৰফুল গাইস বাহিৰা মানুহৰ পৰা কাৰণ আপোনালোকে যাকে ডাউট হয় গ্ৰুপ বনাই প্লাই নিজৰ অসমৰ मतलब অসমৰ পাৰ্টি গ্ৰুপ বনাই প্লাই কমপ্লেইন কৰিব কাৰণ যেহেতু অকলে কবলে হাহক ইমান নাথাকে ন সবৰে সো গ্ৰুপ বনাই লব আৰু কমপ্লেইন কৰিব কাৰণ আমাৰ অসমলৈ আহি প্লাই ইয়াতে ইন্টাৰভিউ দি আমাৰ সিটে দখল কৰি যদি আপোনাৰ চকুৰ আগত যদি ঘুৰি ফিৰি থাকে আপোনাৰ কেনেকুৱা লাগিব কওকচোন मतलब क्या ही बोलूं তাত গৈ গাইস একো কৰিবগে নোৱাৰে মানে ট্ৰেনিং সেন্টাৰত গৈ সো যি কৰিব লাগে তাহনি ইয়াতে কৰিব লাগে 15-16 জনী মানে আমাৰ অসমৰ 15-16 জনী ছোৱালীৰ ভিতৰত যদি দুজনী মান যদি ছোৱালী বাহিৰা হয় তো কি কব গাইস আৰু কত কিমান সোমাইছে ভাবিছো কি আছে সিআৰপিএফ বিএসএফ সিআইএসএফ এসএসবি কোট কিমান কি আছে সবতে এবাৰ ভাবিছো কিমান আৰু আছে যদি ছোৱালী ইমান থাকিব পাৰে তো লৰা কিমান আৰু আহিব সো গাইস যাকে ডাউট হয় মানে কৈছে গ্ৰুপ বনাই পেলাই কমপ্লেইন কৰিব আৰু আপোনালোকৰ নিজৰ সিট নিজৰ হাতত আছে সো নিজে ধৰি ৰাখিব লাগিব হেতু এটো মানে কি কম তেওঁলোকে অসমীয়া অটো নাজানে আৰু তেওঁলোকৰ যিমানখিনি ডকুমেন্টস আছে স্কুল কলেজৰ সব মানে ইয়াৰ নহয় তো তেওঁলোকে 100% কি বুলি কয় হেতু বাহিৰাই হয় না আৰু অলপ আমাৰ লগত मतलब নিমিলে কি হে বলো আৰু আপোনালোকৰ নিজৰ যদি কোনোবা ফ্ৰেন্ডস আছে থাকিবই যেনিবা তেওঁলোকক খুদি চাব এইবোৰ কথা কি তোমালোকৰ ট্ৰেনিং সেন্টাৰটো কি এনেকুৱা আছে নেকি বুলি সো মোৰ মতে তো সব ট্ৰেনিং সেন্টাৰতে পাব মানে আৰু এটো মানে আমাৰ অসমতে নহয় মানে যতে কাট অফ কম যায় তাতে এইবোৰ চলি আছে ত্ৰিপুৰা আমাৰ অসম মানে তেওঁলোকৰ কাৰণে বাহিৰা মানুহবোৰৰ কাৰণে চাকৰি বহুত বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কিন্তু তেওঁলোকৰ কাৰণে তো চাকৰি নহলে একোই নহয় তেনেকুৱা হয় চাকৰি নহলে তেওঁলোকক মানে ছোৱালী দিবলৈ নিবিচাৰে নাইবা বহুত কিবা কিবি আছে আৰু যেতিয়া আপোনালোকে মানে
আপোনালোকৰ ফ্ৰেণ্ডছ থাকিব, তেতিয়া গম পাব বাহিৰা মানুহবোৰৰ কাৰণে এইটো চাকৰি কিমান বেছি ইম্পৰ্টেণ্ট। সেইটো কাৰণে সিহঁতে পাগলে লিখীয়া চাকৰি বিচাৰে। চ' সেইটো কাৰণে আহি যায় ইমান ৰিস্ক উঠাই পেলাই। কিন্তু জভি হওক গাইজ, আমাৰ নিজৰ ছিটটো দিব নোৱাৰি ন। চ' নিজৰ ছিট ধৰি ৰাখিব লাগিব। চ' গাইজ আজিলৈ আহোঁ, বাই বাই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তো মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব, মই উত্তৰ দিবলৈ ট্ৰাই কৰিম। আৰু মই যদি নিজেও নাজানিলেও মই লগৰবোৰক সুধি মেলি হ'লেও ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। চ' আজিলৈ আহোঁ, বাই বাই।